নমস্কাৰ আজি আমাৰ কাৰণে অতি সৌভাগ্যৰ দিন আজি আমাৰ মাজত উপস্থিত আছে অতি মৰমৰ অতি শ্ৰদ্ধাৰ শ্ৰীযুত যতীন গোস্বামী ছাৰ নমস্কাৰ মোৰ ঘৰ দেৰগাঁৱৰ দাধৰা ৰাধাৰ সত্ৰত আৰু এই সত্ৰতে আচলতে মই প্ৰথম নৃত্যৰ শিক্ষা আৰম্ভ কৰিছোঁ সেই সময়ৰ সেই অঞ্চলৰ মই এজন ভাল সূত্ৰধাৰী বুলি মানুহে মোক সকলোৱে মাতি নিছিল আৰু ওচৰৰ গাঁওবোৰকৰ ভাওনাবোৰকত ময়েই সূত্ৰধাৰী আৰু তাৰপিছত মোৰ দেৰগাঁৱৰ দুজন দাদা আছিলে সম্পৰ্কীয় তেওঁলোকে মানে মোক ক'লে এটা কাম কৰ বিষ্ণুৰাভাৰ ওচৰলৈ যা নাচ শিকিবলৈ মই ভাবিলোঁ বিষ্ণুৰাভা তেজপুৰত থাকে যাম কেনেকৈ পইচা পাম ক'ত বিষ্ণুৰাভাৰ ঘৰ কলিবাৰীত বুলি মই জানো মানুহ সুধি গৈ তেওঁৰ ঘৰ পালোগৈ তেনেকৈ বিষ্ণুৰাভাৰ ওচৰলৈ গৈ ৰাভা গগৈদেৱৰ ওচৰত কিন্তু মই বহুত বস্তু শিকিলোঁ পাছত নাচৰ ৰঘুেশ্বৰ শইকীয়া বৰবৰাইদেৱে আমাৰ তালৈ গৈ তেতিয়া গোটেই নাটৰ ভাওনাখনৰ মূল ডিৰেক্টৰ হ'ল বিষ্ণুৰাভা নৃত্যৰ সংগীতৰ দায়িত্বটো আমাৰ ৰঘুেশ্বৰ শইকীয়া বৰবৰাইদেৱে ৰঘুেশ্বৰ শইকীয়া বৰবৰাইদেৱে তেতিয়া মোক ক'লে চাওক আমাৰ সত্ৰীয়া নৃত্যৰ বৰ ভাণ্ডাৰটো কি তেওঁ গোটেই বস্তুবোৰ মোক দেখুৱালে ক'লে সত্ৰলৈ মাতি আনি সত্ৰৰ নাচবোৰ দেখুৱালে মই দেখিলোঁ সেইটো বিশাল কাৰবাৰ মানে সত্ৰীয়া নাচৰ যে ইমান এটা বৃহৎ ভাণ্ডাৰ আছে মইতো কল্পনা কৰিব পৰা নাছিলোঁ আমাৰ সত্ৰটো ইমান নাই গতিকে শিকিবলগীয়া অংকীয়া নাটত বহু বস্তু আছে বহু সমল আছে শিকিবলগীয়া ছাৰ তেতিয়াহ'লে আমি যিটো সত্ৰীয়া নাচৰ ৰিপৰ্টাৰ বুলি ক'ম তাত আমি কি নাচ ধৰিম আমি অংকীয়া নাটকৰ নাচসমূহৰ লগত সংযুক্ত কৰিম আমি চালি অংকীয়া নাটৰ নাচখিনি নাজানিলে সত্ৰীয়া নৃত্যৰ সম্পূৰ্ণ শিক্ষা কেতিয়াও নহয় তো আমি ৰিপৰ্টাৰ বুলি ক'লে আমি সেই নাচখিনি ধৰিব লাগিব কেইবাকেইটাও আপুনি পৰামৰ্শ দিলে একটো অধ্যয়ন কৰিব লাগে খুব বেছি প্ৰেক্টিচ কৰিব লাগে আৰু অধ্যয়নতে আচলতে গোটেই কথাখিনি সোমাই থাকে একাডেমি আৰু সত্ৰীয়া কেন্দ্ৰৰ তৰফৰ পৰা আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ নমস্কাৰ